हेलो गाइस আপোনালোক সকলোকে মই আজি দেখুৱাই দিম যে 2024 চনত আপুনি কেনেকৈ আপোনাৰ ইনকাম সাৰ্টিফিকেট বনাব পাৰিব আপোনাৰ মোবাইলতে হেতু মই স্টেপ বাই স্টেপ এটো ভিডিওত দেখুৱাই দিম ভিডিওটো সম্পূৰ্ণ হেকলৈ চাই থাকক তো যিকোনো এটা ব্ৰাউজাৰত যোৱাৰ পিছত আপুনি তাতে সেৱা সেতু বুলি সাৰ্চ কৰিব সেৱা সেতু বুলি সাৰ্চ কৰাৰ পিছত এটো সব প্ৰথমটো সেৱা সেতুৰ অফিচিয়েল ওয়েবসাইটটো আহি যাব অফিচিয়েল ওয়েবসাইটটো আহাৰ পিছত আপুনি চাওক ইয়াতে ৰেজিষ্টাৰৰ লগইন এটো ক্লিক কৰি দিব সোঁফালে ৰেজিষ্টাৰৰ লগইনত ক্লিক কৰাৰ পিছত ইয়াতে সিটিজেন অপচন পাব সিটিজেন অপচনত ক্লিক কৰি দিব সিটিজেন অপচনত ক্লিক কৰি দিয়াৰ পিছত চাওক ইয়াতে আপোনাৰ তলত নিউ ইউজাৰ বুলি লিখা আছে এই নিউ ইউজাৰত আপুনি ক্লিক কৰি দিব নিউ ইউজাৰত ক্লিক কৰি দিয়াৰ পিছত চাওক ইয়াতে নতুন এটা পেজ আহি যাব তো চাওক নিউ ইউজাৰত মই ক্লিক কৰি দিছো নিউ ইউজাৰত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপোনাৰ মোবাইল নম্বৰটো দিব লাগিব কৰি দি ওটিপিটো বহাই তাৰ পিছত ইয়াতে আপোনাৰ জেন্ডাৰটো দিব ডেট অফ বাৰ্থটো দিব তাৰ পিছত আপোনাৰ ইউজাৰ নেম এটা দিব আৰু পাসওয়ার্ড ক্ৰিয়েট কৰি ল'ব পাসওয়ার্ড ক্ৰিয়েট কৰি লোৱাৰ পিছত চাওক তলতে সাইন আপ অপচনত ক্লিক কৰি দিব ইয়াতে আপোনাৰ ক্যাপচাটো দি তাৰ পিছত ইয়াতে সাইন আপত ক্লিক কৰি দিব তো চাওক এতে মই ক্লিক কৰি দিছো ক্লিক কৰি দিয়াৰ পিছত চাওক তাৰ পিছত আকৌ কি কৰিব লাগিব আকৌ হেই ৰেজিষ্টাৰৰ লগইন পেজত যাব লাগিব যোৱাৰ পিছত তাতে আপুনি কি কৰিব লাগিব আপোনাৰ যেটো মোবাইল নাম্বাৰ আৰু যেটো পাসওয়ার্ড বনালে সেই পাসওয়ার্ড দি লগইন কৰি ল'ব ইয়াতে চাওক লগইন অপচনত মই ক্লিক কৰিছো লগইন অপচনত ক্লিক কৰি দিয়াৰ পিছত চাওক ইয়াতে আপুনি মই মোবাইল নাম্বাৰ দিম যেটো মই মোবাইল নাম্বাৰ দি ৰেজিষ্টাৰ কৰিছো ইয়াতে মোবাইল নাম্বাৰ দিয়াৰ পিছত ইয়াতে যেটো পাসওয়ার্ড ক্ৰিয়েট কৰিছিলো সেই পাসওয়ার্ডটো ইয়াতে বহাই দিম দিয়াৰ পিছত ইয়াতে টিক মাৰ্কটো এগ্ৰি কৰি দিম এগ্ৰি কৰি দিয়াৰ পিছত ইয়াতে সাইন আপত ক্লিক কৰি দিম সাইন ইনত তো বন্ধুসকল চাওক মই পাসওয়ার্ডটো বহাই দি আছো তো পাসওয়ার্ডটো এনেকৈ বহাই দিয়াৰ পিছত ইয়াতে টিক মাৰ্ক দিয়াৰ পিছত ইয়াতে সাইন আপ কৰি সাইন ইন কৰি দিলো তো সাইন ইন কৰি দিয়াৰ পিছত চাওক মই ইয়াতে প্ৰসিডত ক্লিক কৰি দিব লাগিব প্ৰসিডত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাওক ডিজিলকাৰৰ পাৰমিশন চাইছে ইয়াতে এলাউ কৰি দিম এলাউ কৰি দিয়াৰ পিছত চাওক নতুন এটা পেজ আহি যাব তো চাওক মই সেৱা সেতুত লগইন হৈ গলো লগইন হৈ যোৱাৰ পিছত ইয়াতে আপুনি কি কৰিব লাগিব ওপৰত যেটো দেখা পাইছে সিটিজেন সাৰ্ভিস এই সিটিজেন সাৰ্ভিসত আপুনি ক্লিক কৰি দিব সিটিজেন সাৰ্ভিসত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে সিটিজেনৰ যিমান সাৰ্ভিস আছে গোটেইখিনি আহি যাব ইয়াতে টু ক্লোজ কৰি দিব দিয়াৰ পিছত চাওক সিটিজেনৰ যিমান ব্লক সাৰ্ভিস আছে ইয়াতে আহি যাব তাৰ পিছত কি কৰিব লাগিব বন্ধুসকল ইয়াতে চাওক সাৰ্চৰ এটা অপচন আছে ইয়াতে সাৰ্চ বুলি আছে সাৰ্চত আপুনি ইনকাম সাৰ্টিফিকেট বুলি সাৰ্চ কৰি দিব ইনকাম সাৰ্টিফিকেট বুলি সাৰ্চ কৰি দিয়াৰ পিছত ইয়াতে চাওক এনেকৈ ইনকাম সাৰ্টিফিকেটটো আহি যাব আহি যোৱাৰ পিছত ইয়াতে আপুনি প্ৰসিডত ক্লিক কৰি দিব প্ৰসিডত ক্লিক কৰি দিয়াৰ পিছত চাওক নতুন এটা পেজ আহি যাব এতে এটো ক্লোজ কৰি দিব নোটিছটো ক্লোজ কৰি দিয়াৰ পিছত তো চাওক বন্ধুসকল ইয়াতে এপ্লাই যেটো অপচন আছে ওপৰত দেখা পাই আছে আপোনালোকে এই এপ্লাই অপচনত ক্লিক কৰি দিব মই এপ্লাই অপচনত ক্লিক কৰি আছো বন্ধুসকল তো চাওক এপ্লাই অপচনত যেতিয়া ক্লিক কৰি দিব তেতিয়া এপ্লিকেশন ফৰ্মখন ওপেন হৈ যাব তো চাওক মই এপ্লিকেশন ফৰ্মখন ওপেন কৰিবলৈ ইয়াতে মই এপ্লাই অপচনত ক্লিক কৰি দিম তো বন্ধুসকল চাওক যেতিয়া মই এপ্লিকেশনত এপ্লাই যেতিয়া ক্লিক কৰি দিলো দিয়াৰ পিছত ইয়াতে চাওক নতুন এখন পেজ আহি গল ইয়াতে চাওক কি কৰিব লাগিব ইয়াতে নিয়মাৱলী বিলাক লিখি দিয়া আছে তো ইয়াতে আপুনি 40 টকা এটা পেমেন্ট কৰিব লাগিব তো কেনেকৈ পেমেন্ট কৰিব সব মই ভিডিওটো স্টেপ বাই স্টেপ দেখুৱাই দিম তো বন্ধুসকল চাওক ইয়াতে আয়ৰ প্ৰমাণপত্ৰৰ বাবে আবেদন এটো আহি গৈছে ফৰ্মখন তো ইয়াত অলপ স্ক্ৰল ডাউন কৰি তলৰ পিনে আহি যাব চাওক স্ক্ৰল ডাউন কৰি তলৰ পিনে আহাৰ পিছত আপোনাৰ সাৰ্টিফিকেটখন কি ভাষাত লাগে এটো সিলেক্ট কৰিব মই যেটো ইংৰাজী ভাষাত লাগে মই ইংৰাজী সিলেক্ট কৰিছো সিলেক্ট কৰাৰ পিছত আপোনাৰ ইয়াতে মোবাইল নাম্বাৰ নাম আৰু পৰিচয় সব গোটেইখিনি ভৰাই দিব মই গোটেইখিনি দেখুৱা নাই কাৰণ ভিডিওটো দীঘল হৈ যাব তো যিখিনি তথ্য খুজিছে সেইখিনি গোটেইখিনি দি দিব তাৰ পিছত ইয়াতে চাওক বন্ধুসকল কিন্তু যেটো টোটাল এনুৱেল ইনকাম হয় এনুৱেল ইনকামটো তলত এনে দি দিব অলপ কমকৈ দি দিব যিখিনি আপোনাৰ এনুৱেল ইনকাম হয় সেইখিনি দি দিব দিয়াৰ পিছত এতিয়া আপোনাৰ এড্ৰেছটো দি দিব এড্ৰেছ লাইন 1ত আপুনি দিব এড্ৰেছ লাইন 2ত দিব নালাগে তাৰ পিছত আপুনি কি কৰি সেভ এণ্ড নেক্সটত ক্লিক কৰি দিব তাৰ পিছত ওকে ক্লিক কৰি দিব দিয়াৰ পিছত নতুন এখন পেজ আহি যাব এই নতুন এখন পেজ যি আহি গল তো আপোনাৰ প্ৰায় এপ্লাই প্ৰায় শেষৰ পিনে আহি গল যে মানে এতে কি কৰিব লাগে আপুনি ডকুমেন্টছ আপলোড কৰিব লাগে ডকুমেন্টছটো চাওক ইয়াতে এড্ৰেছ প্ৰুফ এটা তাৰ পিছত আপোনাৰ আইডেন্টিটি প্ৰুফ এই দুটা আপুনি যিকোনো এটা ডকুমেন্টছ দিব পাৰিব
ইয়াতে বেলেগ বেলেগ ডকুমেণ্টছ দিয়াৰ কোনো কথা নাই ইয়াতে আপুনি ভোটাৰ আইডিটো আপলোড কৰি দিব পাৰে দুয়োটাতে কিন্তু বন্ধুসকল তাৰপিছত চাওক যিটো খাজনা ৰচিদ হয় আপোনাৰ মাটিৰ ল্যান্ড ৰেভিনিউ ৰিচিপ্ট এইটো খাজনা ৰচিদটো কিন্তু আপুনি দিবই লাগিব মাষ্ট বি এই খাজনা ৰচিদ নিদিলে আপোনাৰ এপ্লিকেশ্যনটো কেনচেল কৰি দিব তেখেতসকলে তো তাৰপিছত আপুনি যদি এনি আদাৰ কোনো ডকুমেণ্টছ আছে সেইটোও দিব পাৰে তো চাওক কিন্তু প্ৰত্যেকটো ডকুমেণ্টছে কি হয় আপোনাৰ 1 MBৰ তলত হ'ব লাগিব কিন্তু PDF ফৰ্মেটত দিব লাগিব PDF ফৰ্মেটত 1 MBৰ তলত দিব লাগিব তো চাওক এনেকৈ দিয়াৰ পিছত 7 নেক্সটত ক্লিক কৰি দিব 7 নেক্সটত ক্লিক কৰি দিয়াৰ পিছত চাওক এনেকৈ আপোনাৰ ফৰ্মখনৰ প্ৰিভিউ আহি যাব প্ৰিভিউ অহাৰ পিছত ইয়াতে চাওক কি কৰিব লাগিব মেক পেমেণ্ট যিটো অপশ্যন আছে তলত মেক পেমেণ্ট অপশ্যনত আপুনি ক্লিক কৰি দিব মেক পেমেণ্ট অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত চাওক এইটো মই যে আগতে আপোনাক কৈছিলোঁ যে 40 টকা পেমেণ্ট কৰিব লাগিব ইয়াতে চাওক 40 টকা পেমেণ্ট কৰাৰ অপশ্যন আহি গৈছে ইয়াতে পেমেণ্ট গেটৱে ইউপিআইত আপুনি পেমেণ্ট কৰিব পাৰিব তলতটো সিলেক্ট কৰিব পেমেণ্ট গেটৱে যেটো ইউপিআই আছে এইটো অপশ্যনত ক্লিক কৰি আপুনি সিলেক্ট বেংক আপুনি যিকোনো এটা বেংক সিলেক্ট কৰি দিব পাৰে তেওঁলোকৰ তো দিয়াৰ পিছত ইয়াতে আপুনি কি কৰিব প্ৰসেস টু পেমেণ্টত ক্লিক কৰি দিব তাৰমানে এইটো দিয়াৰ পিছত আপুনি আপোনাৰ যেটো ইউপিআই আইডি হয় ইউপিআই আইডি দি পেমেণ্ট কৰি দিব পেমেণ্ট কৰি দিয়াৰ পিছত আপোনাৰ এপ্লিকেশ্যন সম্পূৰ্ণ শেষ হৈ গ'ল কিন্তু ইয়াতে আপুনি এইটো নাম্বাৰটো ৰাখি থব এইটো নাম্বাৰ যেটো আপুনি এপ্লিকেশ্যন ট্ৰেক কৰোতে লাগিব তো তাৰপিছত আপুনি কেনেকৈ সাৰ্টিফিকেটখন ডাউনলোড কৰিব লাগিব এক সপ্তাহৰ ভিতৰত মই দেখুৱাই দিম আজিলৈ ইমানেই ভিডিওটো চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছো